খোৱাং সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বক লৈ টনা আজোৰা তৃণমূল কংগ্ৰেছ কৰ্মী দাবী হাতেই পাব লাগে প্ৰাধান্য। আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে খোৱাং বিধানসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বক লৈ ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ অজাপ এই দুই দলেই সমষ্টিটোত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে। যদিহে বিৰোধী মিত্ৰজোঁটৰ মাজত আসন বুজাবুজি হয় তেন্তে খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক। এই চৰ্চাৰ মাজতে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে বিচাৰিছে কংগ্ৰেছ প্ৰাৰ্থী। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বকো সমষ্টিটো এৰি নিদিবলৈ আহ্বান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ। যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে শীৰ্ষ নেতৃত্বই তৃণমূল কৰ্মীসকলৰ আৱেগ আৰু পৰিশ্ৰমক গুৰুত্ব দিবলৈ আহ্বান। সৰ্বপ্ৰথমতে মই ক'ব বিচাৰিছোঁ যে আমি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আজি 5 মাহ ধৰি যিমানখিনি কষ্ট কৰি আছোঁ, গাঁৱে ভূঞে মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, গোটেই সকলো কৰ্মীসকলে, গতিকে আমি ভাবিছোঁ আমাৰ হাত চিম্বলৰ যিকেইজন প্ৰাৰ্থী, আমাৰ 3জন প্ৰাৰ্থী আগবাঢ়িছে, গতিকে আমি হাতৰ চিম্বলকে আমি আগস্থান দিব লাগে আৰু আমি তৃণমূল পৰ্যায়ৰ পৰা আগস্থান দিম। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিম আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰো হাত শক্তিশালী কৰিম বুলি আমি সকলোৱে মানে আগবাঢ়ি আহিছোঁ। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কাম কৰি কংগ্ৰেছ দলক জিকাই নিবলৈ। আচল কথা হ'ল কি, কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই যদি এই যোগাযোগটো নিশ্চিত কৰে তেতিয়াহ'লে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগতো তেখেতলোকে অলপমান আলাপ আলোচনা কৰি ল'লে ভাল হয়। কাৰণ আমি কংগ্ৰেছৰ কাৰণে আজি আমি বহুত কষ্ট কৰি আছোঁ। আজি কংগ্ৰেছ দলৰ হাতৰ চিম্বলটোকে আমি শ্ৰেষ্ঠ বুলি ভাবি আমি কাম কৰি যাম আৰু ভৱিষ্যতেও কাম কৰিম।